Hello guys, welcome to my YouTube channel. Hello दोस्तों, हमारे चैनल ओए, तू क्लास एटो निके जा यार মই কিছু লগতে ক্লাছ আও এজনী কোন ও স্যার মোর ভন্টি ওই যাবি কষ্ট না যাই ইয়াৰ ঠিক আছে হ'ব দে এতিয়া তহঁতি কচোন তহঁতৰ ইমান দেৰি কিয় হ'ল বাইদেউ ৰাস্তাৰ সাইনবোৰ্ডখনত লিখা আছে আগত স্কুল আছে লাহে লাহে যাব আমি সেইকাৰণে স্লো মোশনত তহঁতি মানে মোৰটো খালি আৰু দেই বাৰু হ'ব দে আজি তহঁতক মই প্ৰশ্ন সুধিম লাষ্ট ক্লাছত মই কি কৈছিলোঁ তহঁতৰ মনত আছেনে বাৰু কিবা মুখস্থ কৰিবলৈ দিছিলোঁ বাইদেউ নাই তহঁতি মানে তহঁতক মই কবিতা মুখস্থ কৰিবলৈ দিছিলোঁ নহয় কি হ'ল কৰিলি নাই বাইদেউ কৰিলো তেন্তে গাচোন ফুলৰ সমান শ্ৰেষ্ঠ কোনো নাই নাই লগত অলপ চাকনা হ'লে মজা লাগিল নেতাৰ সমান টকা কাৰো নাই নাই পাব্লিকৰ টকাৰ ল'ৰা ছোৱালীক বিদেশত পঢ়ায় আৰ্মীৰ সমান কম কাৰো নাই নাই ধন্যবাদ আইঅ এইটো কি হে এইটো কবিতা নে বাৰু হ'ব দে তই ক এইবাৰ তই কচোন জনমুৰি আই মানে কি বাইদেউ জানো নহয় জান যদি ক জনমুৰি আই মানে হৈছে জনসাধাৰণে মুৰি বেছি যি টকা কি ক'লে জনসাধাৰণে মুৰি বেচে তহঁতি মানে শেষ আৰু হ'ব দে তই কচোন দুবিধ ফুলৰ নাম ক দুবিধ ফুলৰ নাম মই জানো বাইদেউ বেলেগ আইঅ জানো যদি ক দুবিধ ফুলৰ নাম এটা হৈছে আৰএছ আৰু এটা হ'ল আইবি এইকেইটা আকৌ কিহে ফুলৰ নাম হয় বাইদেউ ৰয়েল ষ্টেগ আৰু ইম্পেৰিয়েল ব্লু আইঅ মই হ'লে শুনা নাই আকৌ দেই তহঁতি মানে মোৰ মূৰটো খালি আৰু দে বাৰু হ'ব দে কিতাপ উলিয়া এতিয়া কিতাপ নাই অনা নহয় বাইদেউ কি তহঁতি স্কুললৈ আহিছ কিতাপ অনা নাই কি আনিছ তেন্তে কাহি বাইদেউ বাতি বাইদেউ জলকীয়া হ'ব দে তহঁতক মই এতিয়া বেলেগহে প্ৰশ্ন সুধিম ঠিক আছে এতিয়া মই তহঁতক অংকৰ প্ৰশ্নহে সুধিম আৰু বাইদেউ অংক নুসুধিব কিন্তু মোৰ ময়ে হৈ যায় এনেকৈ হ'লে নহ'ব দেই মই হ'লে প্ৰশ্ন সুধিমেই ঠিক আছে হ'ব দে তই এতিয়া কচোন 10 পইচাত যদি 10টা ভীমকল পায় তেনেহ'লে 1 পইচাত কেইটা ভীমকল পাম বাইদেউ কলটো পকা নে কেঁচা বাইদেউ দমকল নে কি দমকল তহঁতক মই ভীমকলৰ কথা কৈছো তহঁতি আকৌ দমকলৰ কথাহে কৈছ বাইদেউ দমকলৰ কথাহে কৈছিলে আপুনি ইছ ৰাম তহঁতি মানে মোৰ মূৰটো খালি আৰু হ'ব মই এতিয়া তহঁতক বেলেগহে প্ৰশ্ন এটা সুধো বাৰু কচোন তই জোন আৰু বেলিৰ মাজত পাৰ্থক্য ক বাইদেউ জোন আৰু বেলিৰ মাজৰ পাৰ্থক্য মই জানো তেন্তে ক বাইদেউ জোন আৰু বেলিৰ মাজৰ পাৰ্থক্য হ'ল বেলিয়ে বছৰেকত 7টামান ল'ৰা ভাল পায় কিন্তু জোনে আকৌ মুখে ভাল পায় মিছাই কৈছে তাই ইয়াকো ভাল পায় আৰু মোকো ভাল পায় কি তহঁতক মই এটা প্ৰশ্ন সুধিলে তহঁতি
ভালকে এটা উত্তৰ দিব নাজানো তহঁতি মানে মোৰ মূৰটো খালীহে মূৰটো খালী অ ছাৰ আমি নেখাওঁ নহয় আমাৰ পিতাইহে খায় আমি নেখাওঁ আমাৰ নতুনকৈ জনা ছাগলীজনী বিদ্যা শপত কি তহঁতি আমাৰ ইয়াত শপত খাবলৈ আহিছ মুখে মুখে কৰ তহঁতক মই আকৌ প্ৰশ্ন সুধিম এতিয়া কচোন ধৰি ল তহঁতৰ ঘৰত 10 জোপা কলগছ আছে তাৰে যদি তই 3ডাল কাটি দিলি কেইটা থাকিব বাৰু তোক মই ধৰি ল'বলৈহে কৈছো তাইক ধৰিবলৈ কোৱা নাই নহয় মই কৈছো ভাবি ল তহঁতৰ ঘৰত 10টা কলগছৰ পুলি আছে তাৰে তই 3টা পুলি কাটি দিলি তেন্তে কেইটা থাকিল নাজানো বাইদেউ এইটো কেনেকুৱা কথা আহে আকৌ এবাৰ কৈছো শুন তহঁতৰ ঘৰত 10টা কলৰ পুলি আছে তাৰে মই 3টা পুলি কাটিলো কেইটা থাকিব তহঁতৰ ঘৰত অ ছাৰ বাইদেউ এজোপা কটাৰ পিছত পিতাই মোৰ পিঠিখন ফালিব কি তহঁতক মই ভাবি ল'বলৈহে কৈছো তহঁতি মানে একেবাৰে যথা মূৰ্খ দেই তহঁতি হ'ব দে এতিয়া গম পাইছো বাৰু কিয় মাতিছিল দেখিছে নহয় ডাঙৰীয়ানী এই মানে একেবাৰে পকি গৈছে আৰু কেইদিনমান পিছত সৰিহে পৰিব আৰু বাইদেউ আপুনি আমাক এই অলগদ্ধকেইটাৰ কাৰণে ইয়ালৈ মাতিছিল নেকি আমি ভাবিছিলো চাউল দাইল বিলাব বুলিহে কাম এৰি গুচি আহিলো লগত অলপ ডাঙৰকৈ মোনাটোও লৈ আনিছিলো ঘৰৰ সমস্ত কাম মানুহজনৰ হাততে দি থৈ গুচি আহিলো নহয় লৰালৰিকে আহিছো চাউল দাইল বিলাব বুলি বাইদেউ সেইটো কথা নহয় ন আপুনি আপোনাৰ ল'ৰাটোক বা ছোৱালীজনীক স্কুললৈ অকল দিনৰ সাজ খাবলৈ পঠিয়ায় নেকি তেনেকৈ হ'লে নহ'ব নহয় বাইদেউ মোৰ এই অলগদ্ধজনী আপুনিয়ে বুজাবচোন আপুনি জানেনে বাৰু আমাৰ এই স্কুলখনৰ পৰা যোৱা কেইবা বছৰ ধৰি বহুতো ছাত্ৰ ছাত্ৰী ফেইল কৰি আহিছে আৰু এতিয়া যদি এনেকেই হৈ থাকে তেন্তে স্কুলখন বন্ধ কৰি দিব নহয় আৰু এতিয়াতো গুণোৎসৱো আহি পাইছে তেন্তে আপোনালোকে অলপ ভালদৰে চাব লাগে চাওক বাইদেউ আমি হ'লেও অ আ ক খ নজনা মানুহ আমাৰ বাবে ইহঁতে মেট্ৰিক পাছ কৰাটোৱে ডাঙৰ কথা এতিয়া সকলোখিনি আপুনিয়ে চাব লাগিব কিন্তু আপোনালোকৰতো দায়িত্ব আছে ইয়াত অকল খাবলৈ অহা বুলি সেইটোতো নহয় ইয়াততো ছাত্ৰ ছাত্ৰী সকলোৱে পঢ়িবলৈও আহিব লাগে নহয়নে বাৰু আপোনালোকে গাৰ্জেন হয় আপোনালোকে অলপ চাবতো লাগিব নহয়নে বাৰু